দেৱী মহামায়াক পৰম্পৰাগতভাৱে পৰ্বতজোৰাৰ কছাৰী, কোচ আদি স্থানীয় লোকসকলে আৰাধনা কৰিছিল। ইয়াৰ লগতে মহামায়া পৰ্বতজোৰাৰ জমিদাৰৰ মুখ্য উপাস্য দেৱী আছিল। প্ৰায় ৫০০ বছৰ আগতে বৰ্তমান বাংলাদেশৰ ময়মনসিংহৰ যদু চৌধুৰীয়ে টিক্কাই নদীৰ ঘাটত মা মহামায়াৰ দৰ্শন লাভ কৰিছিল। তেখেতক দেৱীয়ে দেখুওৱা সপোনৰ মৰ্মে বগৰীবাৰী, ৰূপসী আৰু ধুবুৰীৰ জমিদাৰে এই মন্দিৰ স্থাপন কৰিছিল।